আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ ভুলৰ বাবেই শৈক্ষিক জীৱন অনিষ্ট ৰাজ্যৰ ১৩৭গৰাকী চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীৰ জনগোষ্ঠীটোৰ ১৩৭গৰাকী ছাত্ৰ ছাত্ৰীয়ে বি ফাৰ্ম ডি ফাৰ্ম বিপিটি আদি পাঠ্যক্ৰমত বিনামূলীয়াকৈ পঢ়াৰ সুযোগ লাভ কৰিছিল যদিও অৱতীৰ্ণ হ'বলৈ নাপালে পৰীক্ষাত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আটছাৰ সভাপতি ধীৰাজ গোৱালাই সমগ্ৰ ঘটনাৰ তদন্ত দাবী কৰিছে ধীৰাজ গোৱালাই বিশ্ববিদ্যালয়ৰ বাছনি পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ পঢ়িবলৈ সুযোগ কেনেকৈ দিলে বুলি প্ৰশ্ন ধীৰাজ গোৱালাৰ শেহতীয়াকৈ আমাৰ প্ৰায় ১৩৭গৰাকী ছাত্ৰ ছাত্ৰী চাহ জনগোষ্ঠীৰ তেওঁলোকৰ সমস্যাটো হৈছে কি তেওঁলোকক আচলতে আদিবাসী ডেভেলপমেণ্ট কাউন্সিলে তেওঁলোকক এটা ফ্ৰী অফ কষ্ট এটা কোৰ্চ দিয়াৰ কাৰণে বিশেষকৈ বি ফাৰ্ম ডি ফাৰ্ম BMLT আৰু BPT এই চাৰিটা কোৰ্চত ফ্ৰী অফ কষ্ট তেওঁলোকক পঢ়োৱা হ'ব বুলি তেওঁলোকৰ ফালৰ পৰা এডভাৰটাইজমেণ্ট হৈছিলে আৰু তাৰ পিছতে এই ছাত্ৰ ছাত্ৰীসকলে নেশ্যনেল ইনষ্টিটিউট অফ পেৰামেডিকেল চায়েন্স সোণাপুৰ তাতে গৈছিলে আৰু তাত তেওঁলোকে আচলতে গৈ তেওঁলোকক এডমিশ্যনৰ নামত কিবা ইউনিফৰ্মৰ নামত তেওঁলোকৰ পৰা পইচাও লোৱা হ'ল ৰেজিষ্ট্ৰেশ্যনৰ নামতো তেওঁলোকৰ পৰা পইচা লোৱা হ'ল মই জনাত কোনোবা ষ্টুডেণ্টৰ পৰা 20,000 কোনোবা ষ্টুডেণ্টৰ পৰা 10,000 ৰেজিষ্ট্ৰেশ্যনৰ নামত 5,000 এই ধৰণে তেওঁলোকৰ পৰা পইচা লোৱা হ'ল আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে বি ফাৰ্মৰ যেতিয়া এক্সাম হ'ল আজি 2টা দিনৰ আগত তেতিয়া তেওঁলোকক কোৱা হ'ল এটা দিনৰ আগত তেতিয়া তেওঁলোকক কোৱা হ'ল যে তেওঁলোকে কোনো কাৰণে শংকৰদেৱ ইউনিভাৰ্চিটিৰ নৰ্মছ ফিল আপ কৰা নাই যাৰ কাৰণে তেওঁলোকে এক্সামত এপিয়াৰ হ'ব নোৱাৰিব মূল কথা হ'লে ১৩৭গৰাকী ছাত্ৰ ছাত্ৰীয়ে এণ্ট্ৰেঞ্চ দিয়া নাছিলে আৰু এণ্ট্ৰেঞ্চ নিদিয়াকৈ প্ৰথম কথা তেওঁলোকে কেনেকৈ এটা ইনষ্টিটিউটত এডমিশ্যন পালে আৰু এডমিশ্যন পোৱাৰ পিছত তেওঁলোকে যদি ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন তেওঁলোকৰ হ'ব লাগে এই ৰেজিষ্ট্ৰেশ্যন তেওঁলোকৰ বৰ্তমান নহ'ব বুলি এতিয়া তেওঁলোকৰ ষ্টুডেণ্টখিনিক প্ৰায় ২১গৰাকী বি ফাৰ্মৰ ষ্টুডেণ্টক ইনষ্টিটিউটটোৱে তেওঁলোকৰ যি 5,000 ৰুপিজ সেই 5,000 ৰুপিজ ৰিটাৰ্ণ দিব বিচাৰিছে এতিয়া কথা যে এটা শৈক্ষিক বৰ্ষ এই ছাত্ৰ ছাত্ৰীবিলাকে যে হেৰুৱাইছে এনেকুৱা নহয় তেওঁলোকৰ জীৱনটো এক প্ৰকাৰ ধ্বংস কৰা হৈছে এই কাৰবাৰটোৰ জৰিয়তে